Honorable Member Manoranjan Talukdar, 2 minutes. Deputy Speaker, sir. আমাৰ ট্ৰেজাৰী বেঞ্চৰ পৰা এই প্ৰস্তাৱ ৰাজ্যপালৰ ভাষণ সমৰ্থন কৰি খুব এটা ৰজি পিকচাৰ ৰাজ্যখনত দিবলৈ চেষ্টা কৰিছে। নিশ্চিতভাৱে তেওঁলোকে সেই চেষ্টা কৰিব। বহুত কথা উদাহৰণ, বহুত দলং, বহুত বাট, ইউনিভাৰ্চিটি, কলেজ, অমুক তমুক অজস্ৰ তেওঁলোকে উত্থাপন কৰিছে। কিন্তু এই সকলো ডেভেলপমেণ্টেই এটা মাপকাঠিত গৈ পেলাই নীতি আয়োগে তাৰ প্ৰতিবেদন দাখিল কৰে। নীতি আয়োগৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনটো এটা প্ৰামাণ্য দলিল হিচাপে গ্ৰহণ কৰা হয়। স্বাস্থ্য ক্ষেত্ৰত আমাৰ যিমান মেডিকেল কলেজ কৰিলে, অমুক কৰিলে কৈছে, কিন্তু আমাৰ সংখ্যাটো হৈছে 26 নম্বৰ। সৰ্বভাৰতত 26 নম্বৰত স্বাস্থ্য ক্ষেত্ৰ আছে। শিক্ষাৰ ক্ষেত্ৰত বহু কথা কোৱা হ'ল, কিন্তু শিক্ষাৰ ক্ষেত্ৰত আমাৰ 25 নম্বৰ। সৰ্বভাৰতীয় নম্বৰত আমাৰ 25 নম্বৰ। আৰু ক্ষুধা, যিটো ক্ষুধাক লৈ পেলাই বহু কথা কৈছে, এবাৰ অভিভাৱক কৈছে কোনো মানুহ ক্ষুধাত নাথাকে, কিন্তু ক্ষুধাৰ ক্ষেত্ৰত আমাৰ শূন্য ক্ষুধাত 22 নম্বৰত আমাৰ স্থান। আৰু লিংগ সমতাত আমাৰ 25 নম্বৰ। অৰ্থনৈতিক উন্নয়নৰ বহু ঢাক ঢোল বজোৱা হ'ল, কিন্তু আমাৰ সৰ্বভাৰতীয় ক্ষেত্ৰত 23 নম্বৰত আমাৰ স্থান। প্ৰসূতি মৃত্যু, সদ্যজাত শিশুৰ মৃত্যুৰ হাৰ এতিয়া ভাৰতবৰ্ষত উদ্বেগজনকভাৱে আমাৰ ৰাজ্যখনত আছে। এনেকুৱা অৱস্থাৰ ক্ষেত্ৰত অন্য যিবিলাক প্ৰসংগ আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব পাৰিছোঁ, পৰহি APSCৰ এটা ৰিজাল্ট ওলাইছিল। ৰিজাল্ট ওলোৱাৰ পিছত আমি বহুত ঢাক ঢোল বজালোঁ, APSCৰ এটা ৰিফৰ্ম কৰিব। কিন্তু সেই APSCৰ ৰিজাল্টত দেখা গ'ল আকৌ কেঞ্চেল কৰিব লগা হ'ল, নতুন ৰিজাল্ট অনাৰ ব্যৱস্থা কৰিব লগা হ'ল। এইটো কেনে কথা? যদি ৰিফৰ্মেই হৈছে, এতিয়া কিয় APSCৰ ৰিজাল্টটো কাৰেক্টলি দিব নোৱাৰে? এইবিলাক কথা বতৰা নিশ্চয় চিন্তা ভাৱনা কৰিব লাগিব। অৰুণোদয়ৰ কথা আমি আগতে আলোচনা কৰিছোঁ, সংখ্যাইৰে বহুত কৈছে, কিন্তু আমি দেখি আমাৰ সমষ্টিবিলাকত তাজ্জুব মানিছোঁ যে বহু আগৰ পৰা পূৰ্বৰ পৰা পাই থকা অৰুণোদয় সকল বিধৱাসকল বা আজি বিবাহ নোহোৱা মহিলাৰো তেওঁলোকৰ অৰুণোদয় কৰ্তন হৈছে, 2-3 মাহ কৰি পোৱা নাই। আমি বাৰে বাৰে আবেদন জনাইছোঁ, কিন্তু আৰু সেইটো নিশ্চিতভাৱে এতিয়ালৈকে ঠিক কৰা হোৱা নাই। মোৰ সমষ্টিত বহু সমস্যাই আছে। এটা অসম মালাৰ ৰাস্তা দিছিলে, অসম মালাৰ ৰাস্তাটোতো টেণ্ডাৰ কৰিলে। মোৰ মনত পৰিছে মুখ্যমন্ত্ৰী ঘোষণা কৰিছিলে নৱেম্বৰৰ ভিতৰত সকলো এই গড় কাপ্তানি বিভাগৰ সকলো ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগিব। এই ধৰণৰ নিৰ্দেশ আছিল। আমি ভাবিছিলোঁ ভালে, এইটো নৱেম্বৰত যদি আৰম্ভ কৰে, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ ভিতৰত কামটো শেষ হ'ব, বাৰিষা অহাৰ আগতে কামটো শেষ হ'ব। কিন্তু মোৰ অসম মালাটো গৈ পেলাই ডিচেম্বৰৰ 11 তাৰিখে প্ৰিলিমিনেৰী অৰ্ডাৰ দিলে। এতিয়া গম পাইছোঁ যে প্ৰধানমন্ত্ৰী আহি পেলাই 11 মাৰ্চতহে তেওঁ উদ্বোধন কৰিব, আধাৰশিলা স্থাপন কৰিব। কাম কেতিয়া কৰিব? নিশ্চিতভাৱে বাৰিষা আহি যাব, ইলেকশ্যনো আহি যাব। এই ধৰণে যিবিলাক বিলম্বিত হৈছে, এই সমস্যাবিলাকে আমাক জৰ্জৰিত কৰিছে। আজি ব্ৰিজ নিৰ্মাণৰ বহু কথা কৈছে। শাসক দলৰ সমষ্টিত হয়তো বহুত ব্ৰিজ পাইছে। মই এখন ব্ৰিজৰ কাৰণে লাগি থাকিলোঁ, এখন খুদ্দাবাৰী পাথাৰ আৰু খুদ্দাবাৰী গাঁৱৰ ব্ৰিজ, যিখন ব্ৰিজৰ 28 কোটি টকাৰ প্ৰাক্কলন প্ৰস্তুত কৰা হ'ল, সকলো ৰেডি কৰা হ'ল। তাৰপিছতো এটা সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি পেলাই সেই ব্ৰিজখন আজিলৈকে টেণ্ডাৰ কৰাব আমি নোৱাৰিলোঁ। এনেকুৱা বিভিন্ন ধৰণৰ কথা বতৰা আছে। অৰ্থনৈতিক ক্ষেত্ৰত যিবিলাক কৈছে, আমি একেবাৰে ৰজি এটা পিকচাৰ দিছে। মই সেইবিলাক আজি আলোচনা নকৰোঁ। কালি বাজেটৰ ডিছকাশ্যন হ'ব, নিশ্চিতভাৱে বাজেট ডিছকাশ্যনৰ এই বিষয়বিলাক আমি তুলি ধৰিম। মই এটা মাত্ৰ বিষয় কৈ আপোনাক মোৰ বক্তব্য সামৰণি কৰিব বিচাৰিছোঁ। সেইটোৱে হৈছে 1H ছাৰ্ভিচৰ কথাটো। আমাৰ JVK EMRI গ্ৰীণ হেল্থৰ লগত এটা চুক্তি কৰি পেলাই আমাৰ অসমত 108 চলোৱা হৈছিল। তাতে 300 এমপ্লয় যুক্ত হৈ আছিল। তেওঁলোকক যেতিয়া কোনো ধৰণৰ তেওঁলোকক চাকৰিটো দিয়া হৈছিল, শ্বিডিউল ৱৰ্কাৰ হিচাপে, তেওঁলোকক স্কিল ৱৰ্কাৰ হিচাপে তেওঁলোকক মজুৰি দিয়া হোৱা নাছিল। এই ধৰণৰ এটা অৱস্থাত তেওঁলোকে আন্দোলনলৈকে গ'ল। 3000 এমপ্লয় আন্দোলন কৰিলে। শেষত গৈ পেলাই তাৰে 1000 এমপ্লয়ক ৰিটাৰ্ণছ কৰি দিলে। তাৰপিছত বহু চেষ্টা কৰাৰ পিছত কিছুমানক আকৌ ৰিইনষ্টেট কৰিছে, সঁচা, কিন্তু এতিয়াও 450তকৈ বেছি এমপ্লয় ৰিটাৰ্ণছ হোৱা নাই। ৰাজ্যখনত যদি এইটো হয় এমপ্লয়মেণ্টৰ অৱস্থা, আৰু 1,58,000 কথাটো মই কালি বাজেটত কম, কি তাৰ ফাকটো ক'ত আছে। কিন্তু মই এইটো স্বাভাৱিকতে এনেকুৱা এটা অৱস্থাৰ পৰা ৰাজ্যখন যাতে মুক্ত হয়, মই সেই ক্ষেত্ৰত আবেদন জনাই মই এই ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। Thank you. Honorable Member Wajid Ali.